अखण्डमण्डलाकारं व्याप्तं येन सरासारं तत्त्वं दर्शितं येन श्रीगुरु नमः श्रीगुरु नमः अखण्डमण्डलाकारं व्याप्तं येन सरासारं तत्त्वं दर्शितं येन श्रीगुरु नमः गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात् परं ब्रह्म तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमः। पवित्र আজি শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ সমপাতি শিক্ষকবৃন্দ, শ্ৰদ্ধাৰ এই মোৰ মঞ্চৰ সন্মুখত উপস্থিত থকা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকাসকল আৰু মোৰ মৰমৰ আটাইতকৈ মৰম ছাত্ৰ ছাত্ৰীসকল, আজি দিনটোৰ হয়তো চাগে আমাৰ বাবে এটি খুব গৌৰৱৰ দিন, কাৰণ আমি সকলোৱে অৱগত আমাৰ মহান মহীয়সী ভাৰতৰ স্বাধীন ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ আজি জন্মতিথি, আৰু এই জন্মতিথিটিৰ লগত সংগতি ৰাখি সমগ্ৰ ভাৰতবৰ্ষই আজি দিনটো শিক্ষকসকলৰ প্ৰতি সন্মান জনাই শিক্ষক দিৱস হিচাপে উদযাপন কৰি আহিছে। বিগত বৰ্ষসমূহৰ দৰে সেইবাৰো আমাৰ KPG প্ৰিমিয়াৰ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী আমাৰ অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে খুব আন্তৰিকতাৰে খুব শ্ৰদ্ধাৰে আমাক শ্ৰদ্ধা যাচিবৰ বাবে, শিক্ষক শব্দটোৰ শ্ৰদ্ধা যাচিবৰ বাবে আজি অনুষ্ঠানটি বৰ আটক ধুনীয়াকৈ তেওঁলোকে উদযাপন কৰিছে। তাৰ বাবে মই সমূহ আমাৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক অভিভাৱিকাসকলকো আমাৰ হিয়াৰ নিভিৰ পূৰণ কৰা শ্ৰদ্ধা আৰু কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বিশেষ আজি দিনটোত আপোনালোকৰ আগত সেই মহান মহীয়সী গৰাকী বিষয়লৈ ক'ব নাযাওঁ, কাৰণ আপোনালোকে ইতিমধ্যে আমাৰ বহুকেইজন মোৰ ওপৰ বক্তাই তেখেতৰ কৰ্মৰাজি, তেখেতৰ যি উদ্দেশ্য সেই বিষয়ে আপোনালোকৰ আগত অৱগত কৰিলে। মাত্ৰ মই তাৰ লগত সংগতি ৰাখি বিশেষ দুটিমান আনুষংগিক বিষয় মই উত্থাপন কৰিবলৈ বিচাৰিছোঁ। সঁচাকৈ যদি পৃথিৱীত ডাঙৰ কিবা বৃত্তি আছে সেইটোৱে হৈছে শিক্ষা, শিক্ষাগতৰ বৃত্তি, যিটো বৃত্তি আমি জানো তাত শিক্ষক শব্দটোৰ সংযোজনত দুটা শব্দৰ কিন্তু তাত জড়িত হৈ আছে। সেই শব্দটো কি হৈছে শিক্ষা, আৰু তাৰ লগত হৈছে গুৰু, যাক আমি শিক্ষাগুৰু হিচাপে আজি আমি সম্বোধন কৰিছোঁ। এইটো কথা আমি ক'ব লাগিব, সঁচাকৈ আমাৰ প্ৰত্যেকৰ জীৱনত, মোৰ প্ৰত্যেকৰে জীৱনত, অকল মোৰ বুলিয়ে নহয়, আমাৰ শিক্ষাগুৰুসকলৰ, ছাত্ৰ ছাত্ৰী বা ইয়াত উপস্থিত থকা প্ৰত্যেকৰ অভিভাৱক অভিভাৱিকাসকলৰ জীৱনত প্ৰত্যেকৰে গুৰু আছে, আৰু যি আমি সঁচাকৈ আমাৰ জীৱনত প্ৰত্যেকটো বস্তু আমি নজনাৰ আমাৰ সৰুৰ পৰা হাতত আঙুলি ধৰি খোজ কঢ়াৰ পৰা শিকাব লাগে, আৰু মা দেউতা কোৱা বুলি আমাৰ প্ৰত্যেকটো শব্দ আমাৰ মুখৰ আগত শিকোৱাত প্ৰত্যেকেই হৈছে আমাৰ যিটো শিক্ষাগুৰু। আমি সেই আমাৰ পিতৃ মাতৃৰ পৰা ধৰি আমাৰ শিক্ষকতাৰ অৰ্জন কৰা, আমাৰ শিক্ষা অৰ্জন কৰা, আমাৰ বাহ্যিক আমাৰ কনচেপ্ট, আমাৰ জ্ঞান লাভ কৰা প্ৰত্যেকে আমাৰ জীৱনৰ বাবে হৈছে শিক্ষা। আৰু সেই শিক্ষাগুৰুৰ এটাৰ বাবে কোনো নিৰ্দিষ্ট এটা স্পেচিয়েল গ্ৰেড থাকিব নালাগে, তথাপিতো সমগ্ৰ ভাৰতবৰ্ষতে যিহেতু প্ৰত্যেকেই এই দিনটোতে বিশেষ দিন হিচাপে ধাৰ্য কৰি
এই শিক্ষক দিৱসটো উদযাপন কৰিছে গতিকে আমিও আজি শিক্ষক দিৱসটো উদযাপন কৰিছোঁ আমাৰ কাৰণে প্ৰত্যেকৰ বাবে আজি দিনটো শিক্ষক দিৱস মই বিশেষকৈ ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকাসকলৰ উদ্দেশ্যে দুটিমান কথা ক'ব খুজিছোঁ আমি জানো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অন্ধকাৰ ভৱিষ্যতটো আমি জ্যোতি দিশলৈ পোহৰ পথক প্ৰদৰ্শক হিচাপে আমি ইয়াত আজি উপস্থিত হৈছোঁ সঁচা অৰ্থত ক'বলৈ গ'লে শিক্ষক বৃত্তিটো কিন্তু সন্মানীয় বৃত্তি তাত কিন্তু যথেষ্ট দায়িত্ব আৰু নিষ্ঠা আৰু সততাৰে পালন কৰিব লাগে কাৰণ আপোনালোকে জানে এজন ছাত্ৰ বা ছাত্ৰী যেতিয়া স্কুললৈ পঠিয়ায় তেতিয়া কিন্তু আপোনালোকে প্ৰত্যেকৰে আমাৰ হাতত এটা গধুৰ দায়িত্ব অৰ্পণ কৰিছে যিটো গধুৰ দায়িত্ব আমি কিমানটো ল'ব পাৰিছোঁ নাজানো কিন্তু ল'বলৈ আমি আহু পুৰুষাৰ্থ আমি চেষ্টা কৰিছোঁ আমাৰ সৰ্বোচ্চ উজাৰি দিছোঁ আমাৰ সময় উজাৰি দিছোঁ আমাৰ জ্ঞান ভাণ্ডাৰ যিমানখিনি আমি আমাৰ শিক্ষাগুৰুসকলৰ পৰা আহৰণ কৰি আমি পাইছিলোঁ সমস্তখিনি দিবলৈ চেষ্টা কৰিছোঁ আৰু দিছোঁ আৰু তাৰ পৰা আমি সদায় শিক্ষকসকলে আমি এটা কথাই অনুধাৱন কৰি আহিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে ভৱিষ্যতত গৈ এজন সুন্দৰ ব্যক্তি সমাজত এজন প্ৰতিষ্ঠিত ব্যক্তি হিচাপে নিজকে নিজে থিয় দিব পাৰে সেইটো আমাৰ প্ৰত্যেকগৰাকী শিক্ষাগুৰুৰ এটা উদ্দেশ্য হিচাপে আমি গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক তিনিটা দিশলৈ আমি চাবলগীয়া হয় এটা হৈছে আমি তেওঁলোকক মৰমৰ দিশেৰে চাবলগীয়া হয় আমি শাসনৰ দিশেৰে চাবলগীয়া হয় আৰু আমি আৰু এটি দিশ সেইটো দিশটো হৈছে আমাৰ সমৰ্থনৰ যোগেদি আমি চাবলগীয়া হয় আমি শিক্ষকসকলে এই তিনিটা দিশৰ ওপৰত ভিত্তি কৰি আমি ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰোঁ শিক্ষা দান কৰোঁ আকৌ এবাৰ কৈছোঁ সেই শিক্ষাক আমি মৰমৰ আৰু এটা হৈছে শাসন আৰু এটা হৈছে সমৰ্থন এই তিনিটা দিশৰ ওপৰত নিৰ্ভৰ কৰি আমি তাৰ উপৰি যেতিয়া শিক্ষকসকলৰ প্ৰতি এটা অসীম সংকেত যেতিয়া নামি আহে তেতিয়া কিন্তু আমাৰ শিক্ষাগুৰুসকলৰ মনত এটি খুব দুখ আমি অনুভৱ কৰোঁ কাৰণ এতিয়া চাওকচোন এই ChatGPT আৰু গুগলৰ দিনত জানো শিক্ষকৰ কিবা এটা গুৰুত্ব আছে বুলি আপোনালোকে ভাবে কিন্তু যিমানে ইয়াত ChatGPT নোলাওক যিমানে গুগল আপোনালোকে চাৰ্চ কৰক কিন্তু ফিজিকেলি শিক্ষাগুৰুৰ অবিহনে ছাত্ৰ ছাত্ৰীৰ জীৱন এইটো আহিব এইটো আপোনালোকে আজি নহয় সুদূৰ যুগ যুগ বছৰ ধৰিও থাকিব কেতিয়াও এজন শিক্ষাগুৰুৰ অবিহনে এজন ছাত্ৰ বা ছাত্ৰী ChatGPT আৰু গুগলৰ জগতখনত কেতিয়াও জৰিয়তে তেওঁলোকে এজন সফল ব্যক্তি কেতিয়াও হ'ব নোৱাৰে কোনো পক্ষে নোৱাৰে আপোনালোকে এইটো মনত ৰখা জৰুৰী গতিকে আপোনালোকে ঘৰত আমি যেনেকৈ শিক্ষক হিচাপে তিনিটা গুণত ভিত্তি কৰি আমি ইয়াত শিক্ষা প্ৰদান কৰোঁ ঠিক তেনেদৰে আপোনালোকেও ঘৰত গৈ সেই তিনিটা গুণ যিহেতু আপোনালোকেও হৈছে এগৰাকী শিক্ষাগুৰু হয়নে নহয় গতিকে আপোনালোকে এই তিনিটা গুণ আপোনালোকে মানি চলিব এটা হৈছে মৰম মৰম বুলি কয় এইটো মৰম আপোনালোকে নুবুজাব লাভ বুলি ক'লে যিটো বস্তু দিয়া মৰম সেইটো কিন্তু কেতিয়াও আপোনালোকে নকৰিব সেইটো কৰিলে ছাত্ৰ জীৱনত কেতিয়াও আপোনালোকে ভাল পথ দেখুৱাব নোৱাৰিব কাৰণ কিয় জানেনে যেতিয়া আপোনালোকে যাৰ বোলা বস্তুটো যেতিয়া আপোনালোকে দিব তেতিয়া কি হ'ব জানেনে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে মনত ভাবিব মোৰ মা দেউতাই যিটো বস্তু দিছে সেই বস্তুটোতে মোৰ মৰমখিনি জড়িত হৈ আছে কেতিয়াও সেইটো আপোনালোকে নেদেখাব দ্বিতীয়টো হৈছে শাসন আপোনালোকে এনেকৈ কৰক যিটো নেকি আমি সদায় যেনেকৈ শিক্ষাগুৰুসকলে ছাত্ৰ ছাত্ৰী অভিভাৱক হৈ দেখাওক দাদা বাইদেউ আমি সমগ্ৰ গোটেইকেইটা দিশ আমি সামৰি আমি অভিভাৱক হ'বলগীয়া হয় এজন শ্ৰেষ্ঠ বন্ধু হ'বলগীয়া হয় এগৰাকী শ্ৰেষ্ঠ ভাতৃ হ'বলগীয়া হয় আমি প্ৰত্যেকটো দিশে আমি তানিয়া এগৰাকী ছাত্ৰ ছাত্ৰী হ'বলগীয়া হয় প্ৰত্যেকটো দিশে আমি সামৰি খাবলগীয়া হয় গতিকে আপোনালোকেও প্ৰত্যেকটো দিশেই সামৰি এগৰাকী প্ৰকৃত বন্ধু হ'বলৈ চেষ্টা কৰক তেওঁলোকক প্ৰকৃত এগৰাকী ভাতৃ হ'বলৈ চেষ্টা কৰক এগৰাকী ভগ্নী হ'বলৈ চেষ্টা কৰক সেইদৰে আপোনালোকে যেতিয়া শাসন কৰিব আপোনাৰ ছাত্ৰ বা ছাত্ৰী আপোনাৰ সন্তানটি কেতিয়াও বিপদে পৰিচালিত হ'ব নোৱাৰে দ্বিতীয় হৈছে সমৰ্থন চাওক আমি শিক্ষাগুৰুসকলে আপোনালোকে আজি জানে
আমি ইয়াত প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীসকলে ইমান ধুনীয়াকৈ অনুষ্ঠানটো চলাই নিছে। আমাৰ তাত কি আছে? সমৰ্থন আছে। আমাৰ শিক্ষাগুৰুসকলৰ সমৰ্থন আছে। সেই সমৰ্থন থকাৰ কাৰণে তেওঁলোকে আজি ইমান ধুনীয়াকৈ অনুষ্ঠানটো অনুষ্ঠিত কৰিব পাৰিছে, ইমান সুন্দৰকৈ কাৰ্যসূচী চলাই নিব পাৰিছে। ঠিক তেনেদৰে আপোনালোকে ঘৰত আপোনালোকৰ সন্তানটি সেই সমৰ্থনেৰে সেই পথ প্ৰদৰ্শক হিচাপে আপোনালোকে আগবাঢ়ক। যেতিয়া আপোনালোকে চাব, যেতিয়া আপোনালোকে সমৰ্থন আগবঢ়াব, আজি যেনেকৈ অনুষ্ঠানটো সুচাৰুৰূপে ইমান ধুনীয়াকৈ অনুষ্ঠিত কৰিছে, আপোনালোকৰ ঘৰৰ প্ৰত্যেকটো কামৰ ক্ষেত্ৰত আপোনালোকৰ সন্তানটিয়ে এটা সুপথ বিচাৰে। গতিকে মই বিশেষ নকওঁ, সঁচাকৈ এই শিক্ষা বৃত্তি আমি এই 4 বছৰে এই স্কুলখনৰ বিদ্যালয়খনৰ লগত জড়িত হওঁ। ছাত্ৰ ছাত্ৰীৰ যি মৰম কেতিয়াও আমি এৰিব নোৱাৰোঁ। আমি যদি কোনোবা এই ব্যক্তিগত স্কুল বুলি বিদ্যালয় বুলি ক'ৰবাত যদি আমি চাকৰি প্ৰত্যাশী নোহোৱাকৈ থকা নাই, আমি চাকৰি প্ৰত্যাশী। তথাপিও আমি চাকৰিটো দিবলৈ যোৱাৰ আগত হয়তো চাগে আমি যদি কোনোবা ঠাইত আমি এডমিটটো উলিয়াই চাওঁ, তেতিয়া আমাৰ মনত এটা খুব ভাৱ উজাগৰ হয়। হয়তো চাগে যদি মই এই চাকৰিটোৰ কাৰণে যদি মই কেনেবাকৈ চিলেক্ট হৈ যাওঁ, মোৰ সেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত, সেই ছাত্ৰ ছাত্ৰীসকলে মোক যথা মৰম, সেই শ্ৰদ্ধা হয়তো চাগে কোনোবাখিনিত লৈ আধৰুৱা হ'ব নেকি? তেওঁলোকৰ পথটো হয়তো চাগে ক'ৰবাত চেং জাবৰে আৱৰি ধৰিব নেকি? আমি এডমিটটো চোৱালে আমাৰ প্ৰত্যেকে শিক্ষকৰ মনত কিন্তু সেই ভাৱটো সঁচাকৈ উদ্ভৱ হয়। সঁচাকৈ কৈছোঁ, আমি তেতিয়া এডমিটটো মেলি চাওঁ, আমাৰ বুকুখন আমি এক্সামটো দিয়াৰ আগতেই, পৰীক্ষাটো দিয়াৰ আগতে আমাৰ বুকুখন কঁপি উঠে। আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত হ'ব, কেনেকুৱা ধৰণৰ শিক্ষাবোৰ আহিব যে তেওঁলোকক শিক্ষা প্ৰদান কৰিব। হয়তো চাগে তেওঁলোকে দিয়া মৰম চাগে আমি কেতিয়া এজন অভিভাৱক হিচাপে আমি কেতিয়াও নাপাওঁ। সঁচাকৈ মোৰ এই কেতিয়া সুখৰ অংশ বুলি মই আপোনালোকক অৱগত কৰিব খুজিছোঁ। আমি যে ইমান ছাত্ৰ ছাত্ৰীসকলৰ জীৱন গঢ়িবলৈ যে আমি সুবিধাখন পাইছোঁ, সঁচাকৈ মোৰ এই মঞ্চৰ পৰা মোৰ মা দেউতাকো মই মোৰ হিয়াৰ নিৰ্ভীক গুণৰ পৰা আজি এই চেগতে আন্তৰিক শ্ৰদ্ধা তেওঁলোকৰ মই শ্ৰীচৰণত সেৱা নিবেদিছোঁ। আৰু বিশেষ একো নকওঁ, প্ৰত্যেকটো মোৰ জীৱনত আমাৰ জীৱনত যিসকল শিক্ষাগুৰুৱে আমাক পঢ়াই আমাৰ প্ৰত্যেকটো দিশত এজন সফল ব্যক্তি, সফল বুলি ক'ব নাযাওঁ, যিমানকণ পাইছোঁ সেইকণ এই যিমানকণ সুবিধাখন প্ৰদান কৰি দিছে, সেই মোৰ শ্ৰদ্ধা চিৰনমিশ্ৰ শিক্ষাগুৰুসকলৰ শ্ৰীচৰণত আজি এই পবিত্ৰ দিনত মোৰ সেৱা নিবেদি মোৰ এই চমু বক্তব্য সামৰণি মাৰিছোঁ।